নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ আপোনালোকে চাই আছে সোশ্যাল সায়েন্সৰ ক্লাছ 9ৰ আজিৰ চেপ্টাৰ 9 গতিকে চেপ্টাৰ 9ত আপোনালোকৰ কাৰণে লৈ আহিছো অসমৰ ভূগোলৰ যেটো চেপ্টাৰ সেই চেপ্টাৰটোৰ গোটেই কেইটা কোৱেশ্চন আপোনালোকে জানে আমি প্ৰতিটো চেপ্টাৰত যিমান কেইটা কোৱেশ্চন থাকে এটা ভিডিঅ'ৰ যোগেদি লৈ আহো প্ৰতিটো ভিডিঅ'ত প্ৰতিটো চেপ্টাৰৰ অল কোৱেশ্চন থাকে গতিকে আপোনালোকক এটা সুযোগ দিয়া হৈছে সোণালী সুযোগ যি সকলে পিডিএফ বোৰ বিচাৰে এনসিইআৰটি হক ক্লাছ 6 ৰ পৰা 10 লৈকে আৰু লগতে আপোনাৰ মডেল কোৱেশ্চন পেপাৰ টেষ্ট সিৰিজ আপোনালোকে 99 ৰ পেকেজটো ল'ব পাৰে বহুতে খুদি আছে সেই পেকেজটোৰ অফাৰটো কেনেকুৱা ধৰণৰ 99ত আপোনালোকে এবাৰ পে কৰিলে দুইবাৰ পে কৰিব নালাগে আৰু আপোনালোকে সকলো পিডিএফ আপোনালোকে আমাৰ চেনেলত যিমানবোৰ ক্লাছ আহি থাকিব আপুনি আপকামিং পিডিএফ বোৰ আপোনালোকে ফ্ৰী পাব আৰু 29ত আপোনালোকে 38 টা পিডিএফ পাব আপোনালোকৰ তাতে ক্লাছ 10 ৰ সোশ্যাল সায়েন্স লগতে আসাম জিকে হিষ্টৰী এনেকৈ আপোনাৰ 38 টা পিডিএফ পাব গতিকে আপোনালোকে যেটো ভাল দেখে হেতু আপোনালোকে পিডিএফ ল'ব পাৰে গতিকে অফাৰ চলি আছে লিমিটেড অফাৰ আৰু কেইদিনমান পিছত হয়তো এই অফাৰ নাথাকিব পিছত পিডিএফ বিচাৰিলে আপোনালোকে নাপাব গতিকে আপোনালোকে জলদি যাওক আমাৰ লিংক দিয়া আছে নাম্বাৰ দিয়া আছে WhatsApp নাম্বাৰ তাতে যাই কন্টাক্ট কৰক পিডিএফ লাগিলে তাতে আপোনালোকে পে কৰক ওকে সো আৰম্ভ কৰিবলৈ লৈছো আমাৰ সোশ্যাল সায়েন্সৰ আজি নেক্সট ক্লাছটো এটা ক্লাছ দিছো মৰ্নিংত সো এটো ক্লাছ বহুত স্পেশাল হ'বলৈ গৈ আছে কাৰণ জিওগ্ৰাফি পাৰ্টৰ বহুতে জিওগ্ৰাফি পাৰ্টটো বিচাৰি আছে গতিকে জিওগ্ৰাফি পাৰ্টৰ আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট কেইটামান কোৱেশ্চন লৈ আছো ভিডিঅ'টো শেষলৈকে চাব আজিৰ প্ৰথমটো কোৱেশ্চন হ'ল অসম ৰাজ্য ক'ত অৱস্থিত আপোনালোক সকলোৱে জানে অসম ৰাজ্যখন ক'ত আছে আপোনাৰ গেট 4 কাৰণে প্ৰথম কেইটামান কোৱেশ্চন ইজি পাব অসম ৰাজ্য ক'ত অৱস্থিত অসম ৰাজ্য উত্তৰ পূব অঞ্চলত আছে নৰ্থ ইষ্টত এটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো উত্তৰ পূব ভাৰতৰ প্ৰৱেশ পথ স্বৰূপ বুলিলে কি বুজে উত্তৰ পূব ভাৰতৰ প্ৰৱেশ পথ স্বৰূপ বুলিলে কি বুজা যায় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আপোনাৰ ব্ৰহ্মপুত্ৰ উপত্যকা মনত ৰাখিব নেক্সট কোৱেশ্চনটো লৈ আহিছো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলিলে কি বুজা যায় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলিলে গুৱাহাটী চহৰখনক বুজা যায় গুৱাহাটী হৈছে নৰ্থ ইষ্টৰ এন্ট্ৰি ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰ কোনটো বা কোনখন নৰ্থ ইষ্টৰ সৰ্ববৃহৎ নগৰ কোনখন কাৰেক্ট আনসাৰ হৈছে গুৱাহাটী চহৰ ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো অসমৰ ভূ প্ৰকৃতি প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি অসমৰ ভূ প্ৰকৃতি প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 4টা ভাগত ভাগ কৰিব পাৰি নেক্সট কোৱেশ্চনটো লৈ আহিছো ব্ৰহ্মপুত্ৰ নদী উপত্যকা কিমান দীঘল অনুমান কৰিব পাৰেনে ব্ৰহ্মপুত্ৰ নদী উপত্যকা কিমান দীঘল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে 720 কিলোমিটাৰ এপ্ৰক্সিমেটলি ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো ব্ৰহ্মপুত্ৰ নদী কিমান দীঘল সৰি দীঘলটো ক'লো এটো বহল হ'ব চাগে কিমান ব্ৰহ্মপুত্ৰ নদী উপত্যকা ওকে এটা ব্ৰহ্মপুত্ৰ নদী কিমান দীঘল আপোনাক খুদিছে উপত্যকা আৰু নদী দুইটাৰ মাজত ডিফাৰেন্স আছে ব্ৰহ্মপুত্ৰ নদী কিমান দীঘল ব্ৰহ্মপুত্ৰ নদী কাৰেক্ট আনসাৰ হৈছে 640 কিলোমিটাৰ দীঘল ওকে নেক্সট কোৱেশ্চনটো লৈ আহিছো পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপটো হৈছে মাজুলী নেক্সট কোৱেশ্চনটো লৈ আহিছো পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ কোনটো পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ হৈছে উমানন্দ নেক্সট কোৱেশ্চনটো লৈ আহিছো কাৰ্বি মালভূমি কোন উপত্যকাই দ্বিখণ্ডিত কৰিছে কাৰেক্ট আনসাৰ হৈছে কপিলী উপত্যকাই নেক্সট কোৱেশ্চনটো লৈ আহিছো টুৱেনচাং কোন ৰাজ্যত অৱস্থিত
টুৱেনচাং কোন ৰাজ্যত অৱস্থিত কাৰেক্ট এনসাৰ হৈছে নাগালেণ্ডত অৱস্থিত নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমৰ জলবায়ু কোন জলবায়ুৰ ধাৰা প্ৰবাহিত অসমৰ জলবায়ু কি জলবায়ুৰ ধাৰা প্ৰবাহিত কাৰেক্ট এনসাৰ হৈছে নৈপৰীয়া জলবায়ু ওকে ইয়া অকণমান মৌচুমী জলবায়ুৰ প্ৰভাৱ পৰে কিন্তু নৈপৰীয়া জলবায়ু মনত ৰাখিব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমৰ কোন জিলাত বৰষুণৰ পৰিমাণ আটাইতকৈ কম কাৰেক্ট এনসাৰ হৈছে নগাঁও লামডিঙত ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ মৃত্তিকা বুলিলে কি বুজা আমি মৃত্তিকা বুলিলে কি বুজি পাওঁ বাৰু মৃত্তিকা বুলিলে কাৰেক্ট এনসাৰ হৈছে মাটি মৃত্তিকা মানে হ'ল মাটি ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ ৰাসায়নিক গুণাগুণৰ ওপৰত ভিত্তি কৰি পাহাৰীয়া মৃত্তিকাক কেইটা ভাগত ভাগ কৰিব পাৰি পাহাৰীয়া মৃত্তিকা মানে মাটি পাহাৰীয়া মাটিক আমি কেইটা ভাগত ভাগ কৰিব পাৰোঁ কাৰেক্ট এনসাৰ হৈছে দুটা ভাগত ভাগ কৰিব পাৰোঁ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ 20 শতিকাৰ মাজভাগত জংঘলৰ ৰাজ্য বুলি ইয়াৰ ভিতৰত কোনটো জনাজাত কাৰেক্ট এনসাৰ হৈছে অসম ৰাজ্য জনাজাত নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমত কেইখন অভয়াৰণ্য আছে কাৰেক্ট এনসাৰ 18খন এতিয়া হয়তো বাঢ়িছে আপোনালোকে চাই ল'ব নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ বনৰীয়া ঘোঁৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় বনৰীয়া ঘোঁৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় ইয়াৰ কাৰেক্ট এনসাৰ হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত আমি সকলোৱে জানো এশিঙীয়া গড়ৰ বাবে বিখ্যাত হয়নে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমৰ প্ৰথম ৰাজধানী ক'ত আছিল কাৰেক্ট এনসাৰ হৈছে শ্বিলং নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ দিছপুৰত অসমৰ ৰাজধানী কেতিয়া পতা হৈছিল কাৰেক্ট এনসাৰ হৈছে 1973 ওকে 1973 পতা হৈছিল নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমৰ বৰ্তমান মাটিকালি কিমান অসমৰ বৰ্তমান মাটিকালি কিমান বাৰু কাৰেক্ট এনসাৰ হৈছে অসমৰ বৰ্তমান মাটিকালি হৈছে ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ BTAD কিমান চনত গঠিত হৈছিল কাৰেক্ট এনসাৰ হৈছে 2000 ওকে 2000 চন 2003 2000 আপোনাৰ 2000 আৰু 2003 ভিতৰত গঠিত হৈছিল BTAD মুঠ জিলা কেইখন চাৰিখন নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ BTAD বৰ্তমান মুঠ জিলা সংখ্যা বাঢ়িব পাৰে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ অসমৰ কোনখন জিলাক পাহাৰীয়া জিলা বুলি গণ্য কৰা হয় কাৰেক্ট এনসাৰ হৈছে অসমৰ কাৰ্বি আংলঙক পাহাৰীয়া জিলা বুলি গণ্য কৰা হয় নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ মাটিকালিৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলা কোনখন মাটিকালিৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জিলা কোনখন কাৰেক্ট এনসাৰ হৈছে কাৰ্বি আংলং নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ নদীবোৰৰ পানীত জলপ্ৰবাহ কিয় দেখা নাযায় নদীবোৰৰ পানীত জলপ্ৰবাহ কিয় দেখা নাযায় নদীবোৰৰ পানীত এইকাৰণে জলপ্ৰবাহ দেখা নাযায় কাৰণ তাতে অন্তঃস্ৰৱণৰ বাবে ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ তৎবান্ধ কেনেকৈ সৃষ্টি হয়
তৎবান্ধ কেনেকৈ সৃষ্টি হয় ইয়াৰ কাৰেক্ট এনসাৰ হৈছে নদীৰ পাৰত গেট জমা হৈ তৎবান্ধ সৃষ্টি হয় নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ কোৱেশ্চন নম্বৰ 29 কাৰ্বি মালভূমি কোন মালভূমিৰ অংশ বিশেষ আপোনালোকে জানেনে কাৰ্বি মালভূমি কোন মালভূমিৰ অংশ বিশেষ কাৰেক্ট এনসাৰ হৈছে মেঘালয় মালভূমি ওকে নেক্সট কোৱেশ্চনটোলৈ আহিছোঁ মৃত্তিকা প্ৰধানকৈ কেনেকৈ উৎপত্তি হৈছে মৃত্তিকা প্ৰধানকৈ ইয়াৰ কাৰেক্ট এনসাৰ হৈছে শিল ক্ষয়প্ৰাপ্ত হৈ ফেলে মৃত্তিকা মানে মাটিৰ উৎপত্তি হৈছে নেক্সট আৰম্ভ কৰিছোঁ নেক্সট কুৱেশ্যনটো হ'ল অসমৰ অৰণ্যবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি অসমৰ অৰণ্যবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি কাৰেক্ট এনসাৰ হৈছে 5টা ভাগত ভাগ কৰিব পাৰি ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ চান্দুবি বিল কোন জিলাত অৱস্থিত চান্দুবি বিলৰ নাম শুনিছে চান্দুবি বিল কোন জিলাত অৱস্থিত কোনখন ডিষ্ট্ৰিক্টত আছে চান্দুবি বিল কাৰেক্ট এনসাৰ হৈছে কামৰূপ জিলাত আছে ওকে নেক্সট এইকেইটা আমি শৰ্ট কুৱেশ্যন ডিছকাছ কৰিম আপোনালোকে জানে আমি এটা ভিডিঅ'ত MCQ আৰু শৰ্ট কুৱেশ্যন দুটাই লৈ আহিছোঁ এই চেপ্টাৰটোত যিমান কেইটা কুৱেশ্যন উলিয়াব পাৰে আমি গোটেইকেইটা উলিয়াইছোঁ চ' ভিডিঅ'টো শেষলৈকে চাব ফাৰ্ষ্ট কুৱেশ্যন অসমৰ গাত লাগি থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম কি আপোনালোকে জানে যে অসমৰ গাত ভূটান আৰু বাংলাদেশ লাগি আছে এই দুখন হৈছে বিদেশী ৰাষ্ট্ৰ নেক্সট কুৱেশ্যন অসমৰ দুখন প্ৰধান নদীৰ নাম কি অসমৰ দুখন প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলিলে কাক বুজা যায় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলিলে গুৱাহাটী মহানগৰক বুজা যায় অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম কি আপোনালোকে জানে অসমৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটোৰ নাম হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ আৰু বৰ্তমান এইটো প্ৰাইভেট ছেক্টৰত পৰিছে ওকে আগতে গভৰ্ণমেণ্ট আছিল এতিয়া প্ৰাইভেট ছেক্টৰত আদানীক গটোৱা হৈছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰ কোনখন আপোনালোকে জানে গুৱাহাটী চহৰ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰ নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দুখন উপনৈৰ নাম কি আমাক সুধিব পাৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ দুখন উপনৈ হৈছে সোৱণশিৰি আৰু ডিব্ৰুং নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 7 ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ দুখন উপনৈৰ আমাৰ নাম সুধিব পাৰে দক্ষিণ পাৰৰ দুখন উপনৈ হৈছে ব্ৰহ্মপুত্ৰৰ ধনশ্ৰী আৰু জাঁজি নেক্সট কুৱেশ্যন পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো আমি সকলোৱে জানো পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ হৈছে মাজুলী নেক্সট কুৱেশ্যন বৰাক নদীৰ উত্তৰ পাৰৰ দুখন উপনৈৰ নাম কি আমাক সুধিব পাৰে বৰাক নদীৰ উত্তৰ পাৰৰ দুখন উপনৈ হৈছে চিৰি আৰু দীক্ষা নেক্সট কুৱেশ্যন বৰাক নদীৰ দক্ষিণ পাৰৰ দুখন উপনৈৰ নাম কি বৰাক নদীৰ দক্ষিণ পাৰৰ দুখন উপনৈ হৈছে সোণাই আৰু চিংলা ওকে নেক্সট কুৱেশ্যন অসমৰ সৰ্ববৃহৎ জিলা কোনখন বা কোনটো অসমৰ সৰ্ববৃহৎ জিলা হৈছে কাৰ্বি আংলং মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমত শীতকালত গড় হিচাপে উষ্ণতাৰ পৰিমাণ কিমান আমাৰ অসমত যেতিয়া ঠাণ্ডাৰ দিন আহে তেতিয়া 7 ডিগ্ৰী চেণ্টিগ্ৰেড হয় ওকে গড় হিচাপত উষ্ণতাৰ পৰিমাণ নেক্সট কুৱেশ্যন মৃত্তিকা গঠনৰ দুটা কাৰকৰ নাম কি মৃত্তিকা কেনেকৈ গঠন হয় দুটা কাৰক হৈছে মূল পদাৰ্থ আৰু জলবায়ুৰ পৰা মৃত্তিকা মানে মাটি গঠন হয় নেক্সট কুৱেশ্যন অসমত পোৱা দুবিধ মৃত্তিকাৰ অসমত পোৱা মৃত্তিকাবোৰৰ কেই প্ৰকাৰ গতিকে অসমত 4 প্ৰকাৰৰ মৃত্তিকা পোৱা যায় অসমত পোৱা দুবিধ মৃত্তিকাৰ নাম আমাক সুধিব পাৰে পাহাৰীয়া মৃত্তিকা আৰু গিৰিপথ মৃত্তিকা মানে হ'ল অলৰেডি মই আগতে কৈছোঁ মাটি নেক্সট কুৱেশ্যন লেটাৰাইট মৃত্তিকা অসমৰ ক'ত পোৱা যায় বহুত ইম্পৰ্টেণ্ট লেটাৰাইট মৃত্তিকা অসমৰ ক'ত পোৱা যায় বহুতে নাজানে মনত ৰাখিব লেটাৰাইট মৃত্তিকা অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং মালভূমি অঞ্চলত পোৱা যায় লেটাৰাইট মৃত্তিকা অসমৰ প্ৰধান ঋতু কেইটা কি অসমৰ প্ৰধান ঋতু হৈছে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত 6টা ঋতু আছে মনত থাকিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসম কি জলবায়ুৰ অন্তৰ্গত এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট অসম হৈছে মৌচুমী জলবায়ুৰ অন্তৰ্গত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমত দক্ষিণ পশ্চিম মৌচুমী বতাহ কোন মাহত হয় অসমত জুন জুলাই আৰু আগষ্ট মাহত দক্ষিণ পশ্চিম মৌচুমী বতাহ আগমন হয় আৰু তাৰ লাহে লাহে আপোনাৰ ঠাণ্ডাৰ দিন আৰম্ভ হ'লে ওকে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমত বৰ্ষাকাল কেতিয়াৰ পৰা কেতিয়ালৈকে চলে অসমত বৰ্ষাকাল জুন মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে চলে নেক্সট কুৱেশ্যন অসমৰ প্ৰাক মৌচুমী কালৰ সময় কেতিয়া আহে অসমৰ প্ৰাক মৌচুমী কালৰ সময় মাৰ্চ মাহৰ পৰা মে' মাহলৈকে আহে
নেক্সট কুৱেশ্যন BTAD সম্পূৰ্ণ নাম কি আমাক সুধিব পাৰে BTAD সম্পূৰ্ণ নাম হৈছে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট অ'কে নেক্সট কুৱেশ্যন BTAD জিলা কেইখন BTAD জিলা বৰ্তমান 4খন পাইছোঁ BTAD জিলা 4খন কি কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি অ'কে নেক্সট কুৱেশ্যন BTAD কিমান চনত গঠন কৰা হৈছিল BTAD 2003 চনত গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন অসমৰ ভূ-প্ৰাকৃতিক অঞ্চল কেইটা অসমৰ ভূ-প্ৰাকৃতিক অঞ্চল হ'ল 4টা নেক্সট কুৱেশ্যন বৰাইল পৰ্বতে কাক সংযোগ কৰিছে বৰাইল পৰ্বতে উত্তৰ পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে এই আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই ছাবস্ক্ৰাইব কৰি লওক আমাৰ চেনেলৰ জৰিয়তে বিভিন্ন দৰকাৰী লাগতিয়াল ভিডিঅ'সমূহ আপোনালোকে পাব আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ যদি বাই কৰা নাই বাই কৰি ল'ব আৰু টেলিগ্ৰাম চেনেল ডিছক্ৰিপশ্যনত লিংকটো আছে আপোনালোকে জইন হৈ ল'ব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ বৰাইল পৰ্বতে কাক সংযোগ কৰিছে বৰাইল পৰ্বতে পূৰ্বৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে নেক্সট কুৱেশ্যন পাহাৰীয়া অঞ্চলত কি খেতি কৰা হয় আমি সকলোৱে জানো সৰুতে পঢ়িছিলোঁ যে পাহাৰীয়া অঞ্চলত জুম খেতি কৰা হয় নেক্সট কুৱেশ্যন প্ৰাকৃতিক উদ্ভিদৰ ক্ষেত্ৰত চহকী ৰাজ্যখনৰ নাম কি আপোনালোকে জানে অসম হৈছে নেক্সট কুৱেশ্যন অসমৰ অৰণ্যক কেইটা ভাগত ভাগ কৰিব পাৰি অসমৰ অৰণ্যক 5টা ভাগত ভাগ কৰিব পাৰি বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ 300 চেণ্টিমিটাৰ হোৱা ঠাইত কি অৰণ্যত হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্যত হয় বৰ্ষাৰণ্য কাক বোলে 300 চেণ্টিমিটাৰ বা তাতকৈ বেছি বৰষুণ হোৱা ঠাইত ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য পোৱা যায় বাবে তাক বৰ্ষাৰণ্য বোলে গতিকে মনত ৰাখিব নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ নৈপৰীয়া অৰণ্য কাক বোলে নৈ বিলৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূভাগত এক বিশেষ ধৰণৰ অৰণ্য দেখা যায় এনে অৰণ্যক নৈপৰীয়া অৰণ্য বোলে নেক্সট কুৱেশ্যন নৈপৰীয়া অৰণ্য থকা এখন অভয়াৰণ্যৰ নাম কি নৈপৰীয়া অৰণ্য থকা এখন অভয়াৰণ্যৰ নাম হৈছে পবিতৰা নেক্সট কুৱেশ্যন অৰণ্য কাক বোলে ক্ৰান্তীয় বনাঞ্চলবোৰৰ কিছুমানত ডাঙৰ গছ-গছনি লোপ পোৱাত চাপৰ জোপোহা গছৰ বননি দেখা যায় এনে বননি অৰণ্য বোলে নেক্সট কুৱেশ্যন কিহৰ ভিত্তিত অসমৰ ভূ প্ৰকৃতি গঢ় লৈ উঠিছে আপোনালোকে জানে অসমৰ ভূতাত্ত্বিক গঠন আৰু বিন্যাসৰ ভিত্তিত অসমৰ ভূ প্ৰকৃতি গঢ় লৈ উঠিছে নেক্সট কুৱেশ্যন নিম্ন হিমালয় পৰ্বত পাহাৰবোৰ কিহৰ দ্বাৰা গঠিত নিম্ন হিমালয় পৰ্বত পাহাৰবোৰ টাৰ্চিয়েৰী বালিশিলৰ দ্বাৰা গঠিত নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে কি বুজায় ব্ৰহ্মপুত্ৰৰ সমভূমি অঞ্চল বুলিলে ইয়াৰ উত্তৰ আৰু দক্ষিণ পাৰৰ সমভূমিকে বুজায় নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীখন অসমত কিমান বহল আপোনালোকে জানে গড়ে প্ৰায় 6 পৰা 8 কিলোমিটাৰ বহল নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সৰু বৰ আকাৰৰ কিমান বালিচৰ আছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সৰু বৰ আকাৰৰ 600ৰো অধিক বালিচৰ আছে মাজুলী নদীদ্বীপ কোনখন জিলাত অৱস্থিত মাজুলী নদীদ্বীপ ক'ত আছে বাৰু যোৰহাট জিলাত অৱস্থিত হয়নে নেক্সট কুৱেশ্যন মাজুলীৰ কি সমস্যাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে একচুৱেলি মাজুলীক অলৰেডি জিলা হিচাপে ঘোষণা কৰি দিছে আগতে যোৰহাট জিলাত আছিল এতিয়া মাজুলী এখন নিজেই জিলা সেইটো আপোনালোকে মন কৰিব মাজুলীক কি সমস্যাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই মাজুলীৰ জনজীৱন বিপৰ্যস্ত কৰি তুলিছে মাজুলীৰ মাটিকালি বছৰি কিয় কমি গৈছে গৰাখহনীয়াৰ বাবে কমি গৈছে অসমৰ সুউচ্চ পাহাৰখনৰ নাম কি আহিব পাৰে বৰাইল পাহাৰ মনত ৰাখিব বৰাক সমভূমি কেনেকৈ সৃষ্টি হৈছে বৰাক আৰু ইয়াৰ উপনৈবোৰে উত্তৰ আৰু দক্ষিণৰ উচ্চ অঞ্চলৰ পৰা কঢ়িয়াই অনা পলস জমা হৈ বৰাক সমভূমিখন সৃষ্টি কৰিছে বৰাক সমভূমিক আন কি নামেৰে জনা যায় বৰাক সমভূমিক আন কাছাৰ সমভূমি নামেৰে জনা যায় কাৰ্বি মালভূমিক কিহে দুয়োটা ভাগত দ্বিখণ্ডিত কৰিছে কপিলী উপত্যকাই ভাগ কৰিছে বৰাইল পৰ্বতে কাক সংযোগ কৰিছে বৰাইল পৰ্বতে প্ৰকৃততে পূবৰ নগা পৰ্বত আৰু পশ্চিমৰ মেঘালয় মালভূমিক সংযোগ কৰিছে নেক্সট কুৱেশ্যন অসম ভৌগোলিকভাৱে কোনটো জলবায়ুৰ অন্তৰ্গত অসম উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত অলৰেডি মই কৈছোঁ নেক্সট কুৱেশ্যন নম্বৰ 50 অসমৰ জলবায়ু মূলতঃ কোনটো বতাহৰ দ্বাৰা প্ৰভাৱিত মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱিত নেক্সট কুৱেশ্যন গ্ৰীষ্মকালত মৌচুমী বতাহক কিহে বাধা দিয়ে গ্ৰীষ্মকালত দক্ষিণ পশ্চিম দিশৰ পৰা প্ৰবাহিত উষ্ণ তথা আৰ্দ্ৰ মৌচুমী বতাহক বাধা প্ৰদান কৰে বৰাক সমভূমি অঞ্চলত যথেষ্ট পৰিমাণে কিয় বৰষুণ হয় কাৰণ বৰাক উপত্যকাৰ প্ৰায় 3 কাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ পশ্চিম মৌচুমী বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে সো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বছৰি বৰষুণৰ পৰিমাণৰ পাৰ্থক্য হোৱাৰ কাৰণ কি মৌচুমী বতাহৰ শক্তি আৰু লগত অনা জলীয় বাষ্পৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে বছৰি বৰষুণৰ পৰিমাণৰ
পাৰ্থক্য ঘটে নেক্সট কুৱেশ্যন অসমৰ গ্ৰীষ্মকালৰ বৰষুণ কি প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয় ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ পশ্চিমী মৌচুমী বতাহৰ শৈলোৎক্ষেপণ আৰু চক্ৰপাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয় সো আমাৰ আজিৰ ছ'চিয়েল সায়েন্সৰ চেপ্টাৰ 9 ইমানতে সমাপ্ত হ'ল আজিৰ চেপ্টাৰটোত যিকেইটা কুৱেশ্যন আছিল আপোনালোকে চাই ল'ব প্ৰতিটো কুৱেশ্যন আপোনালোকে লিখি ল'ব আৰু আগৰ ভিডিঅ'বোৰ চোৱা নাই যদি চাব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিছোঁ লগতে লুচেন জিকে আৰু আছামিজৰ বুকৰো আপোনালোকে চিৰিজকেইটা চাব অ'কে চ' ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকে যদি PDF বোৰ বিচাৰে মোক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লগ বন্ধুক সকলোকে শ্বেয়াৰ কৰিব অ'কে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰি অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম